কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ হাতত মাত্ৰ 3 দিন বাকি আছে ইতিমধ্যে ৰেচন সংগ্ৰহ কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে 1 জুনৰ পৰা 20 জুনলৈকে আপুনি লাভ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী প্ৰতিজনে লাভ কৰিব 15 কেজিকৈ চাউল গতিকে নতুন নিয়মেৰে আপুনি সাজু হওক ৰেচন সংগ্ৰহ কৰিবৰ বাবে এবাৰ ৰেচন সংগ্ৰহ কৰাৰ সময়ত কিন্তু আপুনি কেইবাটাও নীতি নিয়ম মানি চলিব লাগিব যদিহে আপোনাৰ ঘৰত দুজন সদস্য আছে তেন্তে 30 কেজি চাউল লাভ কৰিব যদিহে 3 জন আছে 45 কেজি চাউল লাভ কৰিব যদিহে 4 জন আছে তেন্তে 60 কেজি চাউল লাভ কৰিবৰ বাবে আপুনি সাজু হওক এই মুহূৰ্তলৈ সবিশেষ কেনেদৰে আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব কি আপোনাক নথিপত্ৰ লাগিব হাতত মাত্ৰ 3 দিন বৃদ্ধি কৰা হৈছে ৰেচন সংগ্ৰহৰ সময়সীমা আৰু নতুন নিয়মেৰে আপুনি এবাৰ ৰেচন সংগ্ৰহ কৰিব লাগিব 1 জুনৰ পৰা 20 জুনলৈ লাভ কৰিব ৰেচন একেলগে লাভ কৰিব 15 কেজিকৈ চাউল লাভ কৰিব প্ৰতিজনে লাভ কৰিব 15 কেজিকৈ চাউল অন্তদয় অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰাম চাউল লাভ কৰিব হিতাধিকাৰীয়ে কোন পৰিয়ালত কিমান সদস্য অনুযায়ী লাভ কৰিব চাউল 3 মাহৰ ৰেচন যেহেতু এবাৰ একেলগে লাভ কৰিব দুজন সদস্যৰ ঘৰত থাকিলে আপুনি লাভ কৰিব 30 কেজি চাউল যদিহে আপোনাৰ ঘৰত 3 জন সদস্য তেন্তে আপুনি লাভ কৰিব 45 কেজি চাউল লাভ কৰিব যদিহে 4 জন আপোনাৰ ঘৰত সদস্য তেন্তে আপুনি লাভ কৰিব 60 কেজি চাউল লাভ কৰিবৰ বাবে সাজু হওক একেদৰে যদিহে আপোনাৰ ঘৰত 5 জন সদস্য তেন্তে আপুনি 75 কেজি চাউল লাভ কৰিব প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ 6 জন সদস্য হলে 90 কেজি চাউল লাভ কৰিব নতুন নিয়মেৰে আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক 3 মাহৰ ৰেচন এবাৰ একেলগে সংগ্ৰহ কৰিব লাগিব গতিকে নতুন নিয়মেৰে আপুনি ৰেচন সংগ্ৰহ কৰক নিৰ্দেশ সমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য হ'ব নিৰ্দেশ সমান্য কৰিব নোৱাৰিব সকলোৱে নীতি নিয়ম মানি চলিব লাগিব ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে এবাৰ 3বাৰ আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব এবাৰ দিলে নহব 3বাৰ দিয়ক 1 জুনৰ পৰা 10 জুনৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিব লাগিব অৰ্থাৎ 10ৰ পৰা এতিয়া সময়সীমা বৃদ্ধি কৰা হৈছে 20 জুনলৈকে সময়সীমা দিয়া হৈছে ইপিএছ মেচিনত আপুনি 3বাৰকৈ ফিংগাৰপ্ৰিন্ট দিব লাগিব সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আৰিব লাগিব ফলক আপুনি এবাৰ দিলে নহব কিন্তু এবাৰ ফিংগাৰপ্ৰিন্ট 3বাৰ দিব লাগিব নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াৰ পূৰ্বে ইপিএছ মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিন্ট যেহেতু এটা মাহৰ ৰেচন সংগ্ৰহ কৰিছিল এবাৰ যেহেতু আপুনি 3টা মাহৰ ৰেচন সংগ্ৰহ কৰিব গতিকে 3বাৰ দিব লাগিব আপুনি ফিংগাৰপ্ৰিন্ট ৰেচন নাপালে আপুনি অভিযোগ কৰিব পাৰিব মুকলি কৰা হৈছে ইতিমধ্যে হেল্পলাইন নম্বৰ 1967 1800345361 কেইবাটাও নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে গতিকে আপুনি অভিযোগ কৰিব পাৰিব ফোন কৰিব পাৰিব অভিযোগ দিব পাৰিব আৰু এবাৰ আপুনি নতুন নিয়মেৰে ৰেচন সংগ্ৰহ কৰিবৰ বাবে সাজু হওক আপোনাৰ পৰিয়ালত কিমান সদস্য আছে সদস্য অনুযায়ী আপুনি লাভ কৰিব ৰেচনৰ সামগ্ৰী এজনে প্ৰতিজনে লাভ কৰিব যেহেতু 15 কেজিকৈ চাউল লাভ কৰিব গতিকে সাজু হওক নতুন নিয়মেৰে ৰেচন সংগ্ৰহ কৰিবলৈ পূৰ্বে যেহেতু ফিংগাৰপ্ৰিন্ট দিলে আপুনি এবাৰে ফিংগাৰপ্ৰিন্ট দিছিল চাউল আনিব যোৱাৰ সময়ত এইবাৰ কিন্তু আপুনি এবাৰ ফিংগাৰপ্ৰিন্ট দিলে নহব 3বাৰকৈ আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব নতুন নিয়ম এবাৰ নতুন নিয়মেৰে আপুনি ৰেচন সংগ্ৰহ কৰক আৰু ইপিএছ মেচিনৰ দ্বাৰা দিয়াৰ ৰচিদ আপুনি 3খনকৈ ৰচিদ সংগ্ৰহ কৰিব লাগিব হাতত মাত্ৰ 3 দিন যেহেতু বৃদ্ধি কৰা হৈছে ৰেচন সংগ্ৰহৰ সময়সীমা বৃদ্ধি কৰা হৈছে 1 জুনৰ পৰা 20 জুনলৈ লাভ কৰিব ৰেচন একেলগে লাভ কৰিব 15 কেজিকৈ চাউল অন্তদয় অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰাম চাউল লাভ কৰিব হিতাধিকাৰীয়ে কোন পৰিয়ালত কিমান সদস্য দুজন সদস্যৰ ঘৰত লাভ কৰিব 30 কেজি চাউল 3 জন সদস্যৰ ঘৰত 45 কেজি চাউল লাভ কৰিব 4 জন সদস্যৰ ঘৰত 60 কেজি চাউল লাভ কৰিব 5 জন সদস্যৰ ঘৰত 75 কেজি চাউল লাভ কৰিব আৰু যদিহে 6 জন সদস্য তেন্তে আপুনি কিমান লাভ কৰিব 90 কেজি চাউল লাভ কৰিব 3 মাহৰ ৰেচন লাভ কৰিব একেলগে হিতাধিকাৰীসকলে গতিকে আহি গৈছে ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য হৈ পৰিব গতিকে 1 জুনৰ পৰা আপুনি ৰেচন সংগ্ৰহ কৰিবৰ বাবে সাজু হওক 3 মাহৰ ৰেচন একেলগে পাব জুন জুলাই আগষ্টৰ ৰেচন আপুনি জুন মাহতে সংগ্ৰহ কৰিবলৈ সাজু হওক ইপিএছ মেচিনত 3বাৰকৈ আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব যেটো পূৰ্বে এবাৰে দিব লাগিছিল প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰদি আমি ৰেচনৰ দোকানৰ থ্ৰদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে
যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইজ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইজ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইজ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইজ বাঢ়ি গ'ল গতিকে অহা মাহতো